নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। চ' আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে অমৃত দীক্ষিত আন্দোলনৰ যিটো চাৰ্টিফিকেট আৰু আপোনালোকে ফটো আপলোড কৰিছিলে সেই ফটো আৰু চাৰ্টিফিকেট আপোনালোকে পুনৰাই কেনেকৈ ডাউনলোড কৰিব। চ' গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। চ' আপোনালোকে যদি আমাৰ এই চেনেলত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আপোনালোকে ফটো আৰু চাৰ্টিফিকেটটো কেনেকৈ আপলোড কৰিব গোটেইখিনি প্ৰচেছ মই আপোনালোকক দেখুৱাই আছোঁ। চ' আপোনালোকে দেখা পাইছে এইটো ৱেবছাইটত আপোনালোকে আহি যাব। তাৰপিছত ইয়াত আপোনালোকে দেখা পাইছে ইয়াত এটা 3 লাইন আছে, 3 লাইনৰ অপশ্যন এটা আছে। ইয়াত আপোনালোকে দেখা পাইছে 3 লাইনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা বহুতকেইটা অপশ্যন খোল খাই যাব। ইয়াত আপোনালোকে দেখা পাইছে লগইনৰ এটা অপশ্যন আছে, ঠিক আছে। এই লগইন অপশ্যনত আপোনালোকে কি কৰিব, লগইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে লগইনত ক্লিক কৰি দিব তেতিয়া আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপোনালোকে দেখা পাইছে লগইন ফ্ৰম খোল খাই যাব। ইয়াত আপোনাৰ কি কৰিব লাগিব, ৰেজিষ্টাৰ মোবাইল নাম্বাৰে আপুনি লগইন কৰিব লাগিব। আপুনি যেতিয়া চাৰ্টিফিকেটৰ আৰু ফটো আপলোড কৰিছিলে তেতিয়া আপুনি যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো ইয়াত দিব লাগিব, ঠিক আছে। চ' ইয়াত আপুনি কি কৰিব, নিজৰ মোবাইল নাম্বাৰটো ইয়াত ধুনীয়াকৈ ফিল কৰি দিব। আপোনাৰ মোবাইল নাম্বাৰটো এনেকৈ ধুনীয়াকৈ ফিল কৰি দিব। তাৰপিছত আপুনি তলত আহিব, তলত আপুনি দেখা পাইছে ইয়াত ক্লিক হেয়াৰ টু গেট ওৱান টাইম পাছৱৰ্ড, ঠিক আছে। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত যেতিয়া আপুনি ক্লিক কৰি দিব তেতিয়া আপোনাৰ যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছিল সেই তাত এটা OTP আহি যাব। এইটো এনেকৈ OTPটো এনেকৈ আহি যাব। তাৰপিছত আপুনি কি কৰিব, OTPটো ধুনীয়াকৈ ফিল কৰি দিব। ফিল কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে তলত ছাবমিটৰ এটা অপশ্যন খোল খাইছে। ইয়াত ছাবমিটত আপুনি কি কৰিব, ক্লিক কৰি দিব। যেতিয়া আপুনি ছাবমিটত ক্লিক কৰি দিব তেতিয়া আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব, ঠিক আছে। ইয়াত আপুনি দেখা পাইছে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপোনাৰ কেটাগৰী, আপোনাৰ গোটেই ডিটেইলছখিনি আহি যাব। আপোনাৰ গোটৰ নাম, আপোনাৰ যিজন মানুহৰ আপুনি ৰেজিষ্টাৰ কৰিছিলে সেই মানুহজনৰ নাম, গোটেই ডিটেইলছটো ইয়াত এনেকৈ শ্ব' হৈ যাব, ঠিক আছে। চ' ইয়াত আপোনালোকৰ মেইন কি আপোনাৰ চাৰ্টিফিকেটটো ডাউনলোড কৰিব লাগে। আপুনি ৰাইট ছাইডৰ কৰ্নাৰত আহিব। ইয়াত আপুনি দেখা পাইছে ৰাইট ছাইড কৰ্নাৰত ডাউনলোড প্লেট চাৰ্টিফিকেট বুলি এটা অপশ্যন আছে। ইয়াত আপুনি ক্লিক কৰি দিব, ঠিক আছে। ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনাৰ আগত ডাউনলোড ফাইলটো এনেকৈ আহি যাব, ঠিক আছে। আপোনাৰ ডাউনলোড ফাইলটো এনেকৈ ডাউনলোড হৈ যাব, ঠিক আছে। যেতিয়া আপুনি ক্লিক কৰিব, ডাউনলোড হোৱাৰ পিছত আপুনি অপেন অপশ্যন দেখা পাইছে, ইয়াত ক্লিক কৰিলে আপুনি চাৰ্টিফিকেটটো এনেকৈ পাই যাব, ঠিক আছে। তাৰপিছত আপুনি কি কৰিব, আপুনি যেতিয়া ফটো দুটা আপলোড কৰিছে সেই ফটো দুটা কেনেকৈ ডাউনলোড কৰিব। চ' ইয়াত আপুনি অলপ স্ক্ৰল কৰি তলত আহিব। তলত অহাৰ পিছত ইয়াত আপুনি দেখা পাইছে দুটা অপশ্যন আছে। এটা আছে আইডেণ্টি কাৰ্ড, আপুনি যিটো ID কাৰ্ড আপলোড কৰিছিলে সেইটো, আৰু এটা তলত আছে টোটেল ইমেজ আপলোডেড, ঠিক আছে। ইয়াত আপুনি দুটা আপলোড কৰিছিলে, আপুনি যিকেইটা আপলোড কৰিছিলে ইয়াত অপশ্যনটো পাই যাব। তাৰপিছত আপুনি তলত দেখা পাইছে ভিউ লিষ্ট, ঠিক আছে। ভিউ লিষ্টত আপুনি ক্লিক কৰিব। ভিউ লিষ্টত ক্লিক কৰাৰ পিছত আপোনাৰ আগত আপুনি যিকেইটা ফটো আপলোড কৰিছিলে সেইকেইটা ফটো এনেকৈ শ্ব' হৈ যাব, ঠিক আছে। তাৰপিছত আপুনি কি কৰিব, প্ৰথম ফটোটো আপুনি এনেকৈ ক্লিক কৰিব। তাৰপিছত আপোনাৰ আগত ফটোটো এনেকৈ আহি যাব। তাৰপিছত কি কৰিব, আপুনি ফটোটোত অলপ সময় ক্লিক কৰি ৰাখিব, ঠিক আছে। ক্লিক কৰি ৰখাৰ পিছত আপোনাৰ আগত এনেকুৱা অপশ্যন খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে ডাউনলোড ইমেজত আপুনি কি কৰিব, ক্লিক কৰি দিব। ডাউনলোড ইমেজত ক্লিক কৰাৰ পিছত আপোনাৰ ফটোটো এনেকৈ ডাউনলোড হৈ যাব। আপুনি ওপৰত দেখা পাইছে এনেকৈ আপোনাৰ ফটোটো ডাউনলোড হৈ যাব। তাৰপিছত আপুনি ক্লিক কৰিলে আপোনাৰ ফটোটো এনেকৈ পাই যাব, ঠিক আছে। তাৰপিছত আপুনি ঠিক তেনেকৈ কি কৰিব, যিটো 2 নম্বৰ ফটো আছে 2 নম্বৰ ফটোত ক্লিক কৰিব আৰু অলপ ক্লিক কৰি এনেকৈ ৰাখিব। তাৰপিছত আপোনাৰ আগত ডাউনলোডৰ অপশ্যনটো এনেকৈ খোল খাই যাব, ডাউনলোড ইমেজ, ইয়াত আপুনি ক্লিক কৰি দিব আৰু আপোনাৰ ফটোটো দুটা ডাউনলোড হৈ যাব, ঠিক আছে। চ' আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু এই ৱেবছাইটৰ লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। তাৰ পৰা গৈ আপোনালোকে ধুনীয়াকৈ নিজৰ চাৰ্টিফিকেট আৰু ফটোটো ডাউনলোড কৰি ল'ব। আৰু যদি আপোনালোকে কোনোবাই ডাউনলোড কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব, আমাৰ হোৱাটছআপৰ গ্ৰুপৰ লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। তাৰ পৰা গৈ আপোনালোকে মেছেজ কৰি দিব। আমি যিমান দূৰ পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম।